এই মুহূৰ্তত মই ন্যায়ৰ কিছু কথা জানিবলৈ আহি উপস্থিত হৈছোঁ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ ওচৰত। মই দাদা পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু এটা ইমান ডাঙৰ ঘটনা হৈ গ'ল, অসমীয়াই সম্পদ এগৰাকীক আমি হেৰুৱালোঁ, ন্যায় আমি কেনেকৈ পাম? প্ৰথম প্ৰশ্ন। সম্ভৱতঃ আপুনি যিটো প্ৰশ্ন কৰিছে, ছিংগাপুৰত তেখেতৰ অপমৃত্যু হ'ল। অপমৃত্যুত কিবা ক্ৰিমিনেল এংগেল আছেনে নাই? যদি ক্ৰিমিনেল এংগেল আছে, তেনেহ'লে ভাৰতবৰ্ষৰ বুকুত অৰ্থাৎ অসমত তাৰ তদন্ত বা বিচাৰ প্ৰক্ৰিয়া কৰিব পৰা যায় নে নাযায়? আইনৰ ছাত্ৰ হিচাপে ভাৰতীয় ন্যায় সংহিতা 2023 প্ৰৱৰ্তিত হৈছিল 2024। তাত ধাৰা 1 উপধাৰা 5 ক্লজ এ তাত লিপিবদ্ধ আকাৰত আছে যে ভাৰতীয় ন্যায় সংহিতাৰ যিসমূহ ধাৰা সেইসমূহ প্ৰযোজ্য হ'ব প্ৰতিজন ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত, ইৰেছপেক্টিভ অফ দ্য প্লেচ অফ অকাৰেন্স। তাৰমানে ক্ৰিমিনেল অফেন্সটো যদি ভাৰতবৰ্ষৰ বুকুত সংঘটিত হয় বা উইদাউট অৰ বিয়ণ্ড ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ বাহিৰত সংঘটিত হ'লেও ভাৰতীয় ন্যায় সংহিতা 2023 যদি ভাৰতীয় চিটিজেন হয় আৰু ভাৰতৰ বৰ্ষৰ বাহিৰত ক্ৰাইম কৰে, তেনেহ'লে ভাৰতীয় ন্যায় সংহিতা 2023 তেনে ব্যক্তিৰ ওপৰতো প্ৰযোজ্য হ'ব। অৰ্থাৎ ছিংগাপুৰত যদি কোনো ভাৰতীয় নাগৰিকে তেওঁৰ এই অপমৃত্যুৰ লগত জড়িত আছিল ক্ৰিমিনেলি, তেনেহ'লে তেওঁৰ বিচাৰ নিশ্চয় বা তদন্ত ভাৰতবৰ্ষ অৰ্থাৎ অসমত হ'ব পাৰে। এতিয়া কথাটো হ'ল যে অৰ্থনৈতিক যিটো লেনদেন বা অৰ্থনৈতিক যিটো অভিযোগ, সেই অভিযোগটো আহিছে। শ্যামকানু মহন্তক ইতিমধ্যেই ব্লেক লিষ্টেড কৰা হৈছে অসমৰ পৰা। তাৰ সমান্তৰালভাৱে বিগত প্ৰায় 10-15 বছৰ শ্যামকানু মহন্তই অসমৰ পৰাই হওক বা চেণ্ট্ৰেলৰ পৰাই হওক পুঁজি লৈ, চৰকাৰৰ পৰা পুঁজি লৈ এই অনুষ্ঠানসমূহ পাতি আহিছে। এই ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে, কাৰণ মূল ব্যক্তি তেওঁৱেই, যাৰ কাৰণে জুবিন গাৰ্গ অসমৰ পৰা গ'ল, আমি হেৰুৱাবলগীয়া হ'ল, মূল ব্যক্তি তেওঁ। গতিকে তেওঁৰ বিৰুদ্ধে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব? মই ব্যক্তিগতভাৱে এজন অসমীয়া হিচাপে এটা কথা ভাবোঁ, পাতিবতিম জুবিন গাৰ্গ ব্যক্তিগতভাৱেও চিনাকি। তাতকৈ অতি দুখৰ পৰিতাপৰ কথাটো হৈছে তেওঁ এজন অতি উচ্চ মানদণ্ডৰ ব্যক্তিয়ে নাছিল, গায়কে নাছিল। তেওঁ অসমৰ সম্পদ আছিল, ভাৰতবৰ্ষৰ সম্পদ আছিল, বিশ্বৰে সম্পদ বুলি ক'ব লাগিব। এনে এগৰাকী সম্পদক বেপাৰৰ পণ্য হিচাপে কোনেও ব্যৱহাৰ কৰিব নালাগে। আৰু বেপাৰৰ পণ্য হিচাপেই এই আয়োজকবিলাকে তেখেতক ব্যৱহাৰ কৰি তেখেতৰ অপমৃত্যু ঘটালে। সেইটো অসমৰ ৰাইজে কেতিয়াও নাপাহৰে। আৰু এটা কথা ঠিক চাওক, নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিছে। টকা কোনে দিছে? ভাৰত চৰকাৰ, মিনিষ্ট্ৰী অফ টুৰিজিম বা কোন মিনিষ্ট্ৰী মই নাজানো, কোনোতো ব্যৱসায়িক গোষ্ঠী বা ব্যক্তিগতভাৱে তাক আয়োজন কৰা হোৱা নাই। আপুনি যদি বিচাৰে আপোনাক জানো দিব? মই বিচাৰিলে মোক দিব জানো? এনেকুৱা কিছুমান অনুষ্ঠান বা সংগঠন বা NGOয়ে বছৰ বছৰ ধৰি এনেদৰে ধন লৈ আহিছে। ধন লৈ আহি এনে ফেষ্টিভেলবিলাক বা আপুনি যি নামেৰে নামাকৰণ নকৰক কিয় পাতি আহিছে। তাৰ দ্বাৰা অসমৰ কিবা উপকৃত হৈছে নেকি? ভাৰতবৰ্ষ উপকৃত হৈছে নেকি? বা তাৰ জৰিয়তে যিখিনি পইচা খৰচ হ'ল তাৰ বিনিময়ত ভাৰত চৰকাৰৰ ৰাজকোষলৈ বা অসম চৰকাৰৰ ৰাজকোষলৈ কিবা আহিছে নেকি? টুৰিষ্ট ফ্ল' বাঢ়িছে নেকি? তাৰমানে অতদিনে যিমান পইচা আহিল তাত তাত কি কোনো নৰ্মছ নাই নেকি? টুৰিজিম মিনিষ্ট্ৰীয়ে পইচা ৰিলিজ কৰাত নিশ্চয় আছে, বা যি মিনিষ্ট্ৰীয়ে নহওক বা অসমৰ কোনোবা বিভাগে। তাৰমানে এই পইচা ৰিলিজৰ ক্ষেত্ৰতো কিবা কিবা ইফাল সিফালটো নিশ্চয় আছে। আৰু ইফাল সিফাল কিদৰে হৈছে বিষয়া জড়িত থাকিব লাগিব। তেওঁলোকো কিন্তু তদন্তৰ আওতাত অহা ভাল। আজি আমাৰ আদালততে এনে কিছুমান কথা বিভিন্ন অধিবক্তাই পাতি আছিল যে
এই ফেষ্টিভেলবিলাকৰ নামত যিমান টকাৰ অপচয় হৈছে, তাৰ পৰা কিমান টকা হৰলুকি হৈছে, সেই গোটেইখিনি তদন্তৰ আওতাত আহিব লাগে। অকল এই ছিংগাপুৰ এইবাৰৰ ফেষ্টিভেলটোৱে নহয় য'ত এই ভয়ানক ঘটনাটো ঘটিলে, ইয়াৰ আগতেও যিখিনি হৈছিল তাৰ কিন্তু তদন্তৰ আওতাত আনিব লাগে।